মিঠৈ বিভিন্ন ধৰণে বনাব পৰা যায় আহকচোন চাও আজি মই কিদৰে মিঠৈ বনাও তাৰ কাৰণে মই এখন কেৰাহীত ৰুকা নাৰিকল ভাজি লৈছো আৰু নাৰিকলৰ পানীবোৰ যাতে ভালদৰে শুকাই যায় তেনেকুৱাকৈ ভাজি লম আৰু এয়া আপোনালোকে ভিডিঅ'টোত দেখিছে একেবাৰে শুকানকৈ মই ভাজি লৈছো এতিয়া একেখন কেৰাহীতে অকনমান পানী দি মই গুড়বোৰ পাক উঠাকৈ বনাই লম আৰু এতিয়াতে মই অলপ ইলাইচিও দিম যাতে অকনমান ধুনিয়া গোন্ধাই জালুকৰ গুড়িও দিব পৰা যায় অকনমান জ্বলা হ'বলৈ মই দিয়া নাই এতিয়া মই এটা বাটিত গুড়খিনি লৈ এনেকৈ পানীত চাম পাক উঠিছে নে নাই এতিয়া যেহেতু পাক উঠিলে এতিয়া মই ইয়াতে অলপমান গৰু ঘিউ দি দিছো গৰু ঘিউ দি দিলে খাবলৈ বহুত বেছি ভাল লাগে আৰু এতিয়া মই ইয়াত ৰুকা নাৰিকলখিনি আৰু লগতে পিঠা অলপকৈ হানি গোটেইখিনি ধুনিয়াকৈ মিক্স কৰি লম পিঠাবোৰ এদৰে অলপকৈ দি যেতিয়ালৈকে লাডু বনাবলৈ নহয় তেতিয়ালৈকে দি থাকিব লাগিব আৰু মিক্স কৰি ল'ব লাগিব আৰু এতিয়া হৈ গ'ল মই এতিয়া এটা গামলাত গোটেইখিনি উলিয়াই লৈছো আৰু যেহেতু গৰম হৈ আছে গতিকে মই গাখীৰ দি লাডুটো বনাম এনেকৈ গাখীৰ দি দিলে খাবলৈ বহুত বেছি ভাল লাগে গাখীৰ দিব পৰা যায় গতিকে আৰু দেখিবলৈ এতিয়া অকনমান কোমল হোৱা যেন লাগিছে কিন্তু অলপ সময়ৰ পাছতে এইখিনি টান হৈ যায় আৰু একেবাৰে হেখত যেতিয়া বনাই হ'ল তেতিয়া মই অলপমান পিঠাগুৰি আৰু নাৰিকলৰ গুৰি ইয়াত ওপৰত হানি অলপ সময় ৰাখি থলো দেখিছেনে দেখিবলৈ ইমান বেছি ধুনীয়া লাগিছে নহয় খাবলৈও বহুত বেছি সোৱাদ হয় আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে তেতিয়াহলে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু আজিলৈ আহিলো বাই